নিউজ লাইভৰ অনন্য অনবদ্য আৰু মননশীল অনুষ্ঠান হোমেন বৰগোহাঁইৰ সৈতে কথাবাৰ্তা। হোমেন বৰগোহাঁইৰ সৈতে কথাবাৰ্তাত আজিৰ অতিথি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ৰসায়ন বিজ্ঞানী ডক্টৰ নিৰ্মলা দেৱী। আজিৰ বিষয় অভ্যাস আৰু নতুন অভ্যাস সৃষ্টি। ডক্টৰ নিৰ্মলা দেৱী, মই প্ৰথমতে এটা কথা কৈ ল'ব খুজিছোঁ। তোমাৰ নামটো শুনি বহুতে তুমি কোন দেশৰ কোন জাতৰ ছোৱালী নাজানিবও পাৰে। সেইকাৰণে মই প্ৰথমতে কৈ ল'ব খোজোঁ যে তুমি এগৰাকী অসমীয়া ছোৱালী, অসমীয়া নেপালী সম্প্ৰদায়ৰ ছোৱালী। আৰু ইতিমধ্যে তুমি এগৰাকী অসাধাৰণ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছা। তুমি বিজ্ঞানৰ গৱেষণাত অসাধাৰণ সাফল্যৰ কাৰণে ভাৰত চৰকাৰৰ পৰা টেকনলজি ইনোভেশ্যন এৱাৰ্ডো পাইছা। এইটো খুব কম মানুহে পাইছে। আৰু তুমি যিবিলাক বিষয়ে মই এতিয়া সেই বিষয়ে বেছি নাযাওঁ, কাৰণ আমাৰ আলোচ্য বিষয়ে আজি অভ্যাস আৰু তাৰ পুনৰ সৃষ্টি, আমি সেই বিষয়ে আলোচনা কৰিম। কিন্তু মই তথাপিতো চমুকৈ কৈ ল'ব খুজিছোঁ যে তুমি বিজ্ঞানৰ ৰসায়ন বিজ্ঞানৰ যিবোৰ বিষয় গৱেষণাৰ কাৰণে বাছি লৈছা, সেইবোৰে বহুত কোটি কোটি মানুহক উপকাৰ কৰিব, সেই বিষয়ে সন্দেহ নাই। আৰু ইতিমধ্যেই তোমাৰ গৱেষণা পত্ৰ আন্তৰ্জাতিক মেগাজিনত প্ৰকাশ হৈছে, বহুতো আন্তৰ্জাতিক মেগাজিনত। আৰু মুঠতে তুমি এই ক্ষেত্ৰত এটা আন্তৰ্জাতিক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছা বুলি মানে মই ভাবো নহয়, মই জানো। এতিয়া মই প্ৰথমতে তোমাক 2 মিনিটত তোমাৰ আত্মজীৱনী ক'বলৈ মই তোমাক মাত্ৰ 2 মিনিট সময় তুমি নিজৰ পৰিচয়টো দিয়াচোন। মোৰ জন্ম শোণিতপুৰৰ বিশ্বনাথ চাৰিআলিৰ জিঞ্জিয়াত। তাতে মই জিঞ্জিয়া নিম্ন বুনিয়াদী বিশ্ববিদ্যালয়ৰ পৰা জিঞ্জিয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা LP স্কুল আৰু জিঞ্জিয়া মহাবীৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। এইবোৰ সব অসমীয়া মাধ্যমৰ স্কুল আছিলে? হয়। তুমি অসমীয়া মাধ্যমতে শিক্ষা গ্ৰহণ কৰিছা? হয়, মই অসমীয়া মাধ্যমতে শিক্ষা গ্ৰহণ কৰা। তাৰপিছত মই বিশ্বনাথ কলেজৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত BSc পৰীক্ষাত পাছ কৰি ওলাইছোঁ। তাৰ লগে লগে তেজপুৰ বিশ্ববিদ্যালয়ত তেতিয়া MSc ইন পলিমাৰ চায়েন্স আছিলে, পলিমাৰ চায়েন্সত MSc পাছ কৰিছোঁ। তাৰপিছত 2006 চনত PhDত নামভৰ্তি কৰিছোঁ। 2010 চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা PhD সম্পূৰ্ণ কৰি ওলাইছোঁ। তাৰ লগে লগে PhDৰ থেচিছ ছাবমিছনৰ সময়তে মই UGCৰ ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ ডক্টৰ DS কোঠাৰী পষ্ট ডক্টৰেল ফেলোশ্বিপ এপ্লাই কৰিছিলোঁ। সেই ফেলোশ্বিপ পোৱাৰ লগে লগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত ডক্টৰ DS কোঠাৰী পষ্ট ডক্টৰেল ফেলো হিচাপে কাম আৰম্ভ কৰিলোঁ, ৰসায়নৰ কাম। এই কাম আছিলে স্মাৰ্ট পলিমাৰিক ডেভেলপমেণ্ট অফ স্মাৰ্ট পলিমাৰিক মেটেৰিয়েলছ ফৰ কণ্ট্ৰল ড্ৰাগ ডেলিভাৰী। এই কাম 3 বছৰ কৰাৰ সময়ত সেইখিনি সময়তে 2012 চনত নেশ্যনেল এৱাৰ্ড ফৰ টেকনলজি ইনোভেশ্যন পাইছোঁ। সেইখিনি কাম আছিলে বিশেষকৈ তেজপুৰ বিশ্ববিদ্যালয়তে কৰা কাম। সেই কাম আছিলে তেতিয়া মই কাম কৰি আছিলোঁ নিম তেলৰ ওপৰত। নিম গুটিৰ পৰা তেল নিষ্কাশন কৰি সেই তেল বায়'পেষ্টিচাইডৰ কাম কৰে। গতিকে কিন্তু তেল হোৱাৰ কাৰণে মাটিত ব্যৱহাৰ কৰাটো সহজ নহয়। সেইকাৰণে আমি সেই তেলক চলিড মানে কঠিন ৰূপ দিয়াৰ চেষ্টা কৰিছিলোঁ। আৰু কঠিন হোৱাৰ লগতে চলিড পাউডাৰ ফৰ্মত আনিব লাগে। তাৰ লগে লগে সি শ্ল'লি ৰিলিজ কৰিব, মানে লাহে লাহে পেষ্টিচাইড বায়'পেষ্টিচাইড মাটিলৈ যাব। সেই কাম কৰিছিলোঁ। সেই কামৰ কাৰণেহে আচলতে টেকনলজি ইনোভেশ্যন এৱাৰ্ডটো পাইছিলোঁ। তাৰপিছত মই গুৱাহাটী IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিত CSIR কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ পুল চাইণ্টিষ্ট হিচাপে জইন কৰিলোঁ। আৰু IIT গুৱাহাটীত 1.5 বছৰ কাম কৰাৰ পিছত তেতিয়া আমেৰিকালৈ বুলি গ'লোঁ। তাত হাষ্টন টিলুছাৰ ইউনিভাৰ্চিটি এখনত মই এডজাংক্ট প্ৰফেচাৰ হিচাপে ৰসায়নৰ শিক্ষাদান কৰিলোঁ। এবছৰ কৰিলোঁ। এবছৰতকৈ অলপ কম, 8 মাহমান কৰিছোঁ। তাৰ পৰা ঘূৰি অহাৰ পিছত নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি নাগালেণ্ডত এতিয়া ৰসায়নৰ অধ্যাপক হিচাপে কাম কৰি আছোঁ। এইখিনি তোমাৰ চমু পৰিচয়। কিন্তু তুমি মন কৰিছানে, তুমি ৰসায়ন বিজ্ঞানৰ ইমান চিৰিয়াছ ছাত্ৰী বা গৱেষক হৈও তুমি অসমীয়া বাতৰি কাকতত ইমান পাণ্ডিত্যপূৰ্ণ প্ৰবন্ধ লিখিছা। তোমাৰ মানে ব্যাপক গভীৰ অধ্যয়ন আৰু বিষয়বস্তুৰ বৈচিত্ৰ্যই আনক কৰক বা নকৰক মোক কিন্তু খুব মুগ্ধ কৰিছে। এই বিজ্ঞানৰ গৱেষক হৈ ইমানবোৰ পঢ়া শুনা, তোমাৰ অধ্যয়ন ইমান ব্যাপক, ইমানবোৰ পঢ়া শুনা কৰিবলৈ কেনেকৈ সময় পোৱা, সেইটো এটা মানুহে জানিবলগীয়া কথা। যি হওক, আজি যে তোমাক মই মাতি আনিছোঁ, আজিতো আমি বিজ্ঞানৰ বিষয়ে আলোচনা নকৰোঁ। মই তোমাকেই কৈছিলোঁ যে কেইটামান বিষয় তুমি নিজে বাছি লোৱাচোন।
তুমি যিকেইটা বিষয় বাছি লৈছিলা তাৰে এটা আছিলে অভ্যাস আৰু নতুন নতুন অভ্যাস সৃষ্টি। এই বিষয়টো যে তুমি বাছিছা সেইটোৱে প্ৰমাণ কৰে যে তোমাৰ জ্ঞানৰ সাধনাৰ দিগন্ত বহুত দূৰ বিস্তৃত। যিহক মই এই বিষয়টো তোমাৰ পৰাই শুনিম, কিন্তু মই নিজে এনেকৈ কথাটো ক'ব খুজিছো যে তুমি কিমান এটা গুৰুত্বপূৰ্ণ বিষয় বাছি লৈছা সেইটো বুজাবৰ কাৰণে কৈছো। এৰিষ্টটলৰ জন্ম হৈছিলে যীশুখ্ৰীষ্টৰ জন্মৰ 300 বছৰ আগতে, 332 চনত তেওঁৰ খ্ৰীষ্টপূৰ্ব 332 চনত জন্ম হৈছিল। তেতিয়াই তেওঁ অভ্যাসৰ বিষয়ে তেওঁৰ বিভিন্ন কিতাপত অভ্যাসৰ বিষয়ে বহুতো মূল্যৱান কথা লিখি থৈ গৈছিল। আজিকালি আমাৰ মানুহে কথাই কয় যে অভ্যাস মানে ছেকেণ্ড নেচাৰ। ছেকেণ্ড নেচাৰ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিলে, বা অভ্যাস যে ছেকেণ্ড নেচাৰ দ্বিতীয় স্বভাৱ হ'ব পাৰে সেইটো উদ্ভাৱনা প্ৰথম এৰিষ্টটলে কৰিছিলে। তাৰ প্ৰায় 2000 বছৰৰ পিছত উইলিয়াম জেমছ, আধুনিক কালৰ এজন বিখ্যাত আমেৰিকান দাৰ্শনিক, তেওঁ কৈছে যে অভ্যাসটো হেবিটটো হ'ল ফ্লাই হুইল অফ এ ছ'চাইটি। সেইটো মই পিছত বুজাবলৈ যাম। তাৰমানে ইমানেই অভ্যাসৰ গুৰুত্ব যে এৰিষ্টটলৰ নিচিনা মহাদাৰ্শনিকে আজিৰ পৰা 2300 বছৰ আগতে সেই বিষয়ে তেওঁ ব্যাপকভাৱে চিন্তা কৰিবলগীয়া হৈছিলে, লিখিবলগীয়া হৈছিলে। অৰ্থাৎ মানুহৰ জীৱনত মানুহৰ চৰিত্ৰ গঠনৰ পৰা আৰম্ভ কৰি প্ৰতিভাৰ বিকাশ সকলো ক্ষেত্ৰতে, আদৰ্শ মানুহ হোৱাৰ ক্ষেত্ৰত বা একো নকৰিও এজন ভাল মানুহ হ'বলৈ সাধনা কৰাৰ ক্ষেত্ৰত অভ্যাসৰ অপৰিসীম গুৰুত্ব আছে। এনে এটা বিষয় যে তুমি বাছি লৈছা তাৰ কাৰণে মই তোমাক অশেষ ধন্যবাদ দিছো, আৰু তোমাৰ বিষয়ৰ বাছনিত মই খুব মুগ্ধ হৈছো। এতিয়া তুমি কোৱাচোন অভ্যাসৰ বিষয়ে তুমি কি কথা ক'ব খোজা, আগতে সেইখিনি শুনি লওঁ। তাৰপিছত মই জানিব খুজিম যে সেই কথাখিনি তুমি নিজৰ জীৱনত কেনেকৈ প্ৰয়োগ কৰিছা, কি ভাল অভ্যাসৰ অনুশীলন কৰি তুমি আজি এইটো ৰূপত নিজকে গঢ়ি তুলিব পাৰিছা। অভ্যাসৰ বিষয়ে কওঁতে যেতিয়া আমি অভ্যাসৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো তেতিয়া অভ্যাস কিমান শক্তিশালী প্ৰথম সেই কথা ক'ব লাগিব। গতিকে অভ্যাস আচলতে কেতিয়াবা প্ৰবল ইচ্ছা শক্তিতকৈ অভ্যাস শক্তিশালী। কাৰণ ইচ্ছা শক্তিৰ যথেষ্ট শক্তিশালী, কিন্তু ইয়াৰ দীৰ্ঘম্যাদিত্ব নাই। বাৰে বাৰে ৰিচাৰ্জ কৰিবলগীয়া হয়। এটা সময়ত ইচ্ছা শক্তি কমি যাব পাৰে, আকৌ ৰিচাৰ্জ কৰিব লগা হয় মোবাইলৰ বেটাৰীটোৰ দৰে। কিন্তু অভ্যাসৰ ক্ষেত্ৰত দুইটা কামেই হয়, ইয়াৰ দীৰ্ঘম্যাদিত্বও আছে আৰু শক্তিও আছে। সেইকাৰণে বহু ক্ষেত্ৰত প্ৰবল ইচ্ছা শক্তিতকৈ অভ্যাসক বেছি গুৰুত্ব প্ৰদান কৰা হয়। আমি আমাৰ জীৱনত যেতিয়াই আমি আমাৰ ফিউচাৰ বা আমাৰ ভৱিষ্যতটো কি হ'ব আমি নিজে ডিচাইড কৰিব নোৱাৰো, কিন্তু আমাৰ অভ্যাস কি হ'ব সেইটো আমি সিদ্ধান্ত ল'ব পাৰো। তাৰ আগতে অভ্যাস মানে কি বুজাব খুজিছা সেইটো কৈ ল'ব লাগিব। অভ্যাস মানে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এই শব্দটো আমি দিনটোত 4-5 বাৰ আমি নিজেও কওঁ। সচৰাচৰ এই অভ্যাসৰ লগত শব্দটোৰ লগত মানুহ সকলোৱে শব্দটো ব্যৱহাৰ কৰে। অভ্যাস মানে হ'ল একেটা কথাই যদি আমি বা একেটা কাম ৰিপিটেডলি যদি বহুবাৰ কৰোঁ তেতিয়াহ'লে ই এটা পেটাৰ্ণত ৰুটিনত পৰিৱৰ্তিত হয়, তেতিয়াহ'লে তাক আমি তেতিয়া অভ্যাস বুলি কওঁ। কিন্তু প্ৰথমতে সেই কামটো বা কথাটো হয়তো নিজৰ এটা চইচেৰে আৰম্ভ হ'ব পাৰে, কিন্তু পিছলৈ সি আৰু চইচ হৈ নাথাকে। মানুহে বহু সময়ত ভাবে যে আচলতে মই ডিচিশ্যন ভাবিয়ে লৈছো এইটো, কিন্তু আচলতে তেওঁ নাভাবাকে একো নজনাকে আগৰ তেওঁৰ ডিফল্ট ছেটিঙৰ দৰে তেওঁ সেই কামটো কৰে অভ্যাসৰ দ্বাৰা। ডিউক ইউনিভাৰ্চিটিৰ এদল গৱেষকৰ মতে আমি আমাৰ দৈনন্দিন জীৱনত প্ৰায় 40%তকৈ বেছি কাম কোনো নভবাকেই কৰোঁ, অভ্যাসৰ দ্বাৰাই কৰোঁ। গতিকে অভ্যাসৰ যেতিয়া কথা পাতো তেতিয়া যদি আমি 40%তকৈ বেছি কাম নভবাকেই কৰোঁ তেতিয়াহ'লে আমি যদি অলপ ভাল অভ্যাস গঠন কৰিব পাৰোঁ তেতিয়াহ'লে কিছুমান কাম আমাৰ একো কষ্ট নকৰাকে হৈ থাকিব। এতিয়া যদি আকৌ তেতিয়া আমি যোনটো মই আৰম্ভ কৰিছিলোঁ যে অভ্যাসৰ আমিতো আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ অভ্যাসটো আমি নিজে নিৰ্ধাৰণ কৰিব পাৰোঁ। যদি আমি অভ্যাস নিৰ্ধাৰণ কৰিব পাৰোঁ তেতিয়াহ'লে অভ্যাসে আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। সেইটোৱে ডাঙৰ কথা, অভ্যাসৰ গুৰুত্ব বুজিবলৈ যে অভ্যাসে আমাৰ জীৱনটো যে সলনি কৰি দিব পাৰে, জীৱনলৈ ওপৰলৈ উঠিবলৈও সহায় কৰিব পাৰে, তলত ধ্বংসৰ পথলৈ নিয়াটো সি কাম কৰিব পাৰে। অভ্যাস মানে মই মোটামুটিকে এইটোৱে বুজি পাইছো বা এৰিষ্টটলৰ লেখা যে উদ্ধৃতি কৰিলো যে মানুহে জন্মতেই কিছুমান প্ৰবৃত্তি লৈ আহে। তাৰ যে আমি যে জন্মতেই ল'ৰাই কিছু সময় হাঁহিবলৈ শিকে, তাৰপিছত কথা ক'বলৈ শিকে, খোজ কাঢ়িবলৈ শিকে, আৰু বহুত মানুহে জন্মতেই সকলোতো গান গাব নোৱাৰে, সকলোৱে ছবি আঁকিব নোৱাৰে, সকলোৱে গণিতত পাৰদৰ্শিতা দেখুৱাব নোৱাৰে, কিন্তু কিছুমান মানুহে জন্মতেই সহজাত প্ৰবৃত্তি হিচাপে সেইবোৰ লৈ আহে।
সেইবোৰৰ বিকাশ কৰিবৰ কাৰণে ধৰা আজি মই গান গায়ক হ'ব খুজিছোঁ, মোৰ এটা সহজাত প্ৰবৃত্তি, মই গানৰ প্ৰতিভা লৈ পৰিছোঁ, কিন্তু মই যদি দীৰ্ঘদিন ধৰি তাক অনুশীলন নকৰোঁ, তাক অভ্যাস নকৰোঁ, তেতিয়াহ'লে মই কেতিয়াও গায়ক হ'ব নোৱাৰোঁ। গতিকে অভ্যাসক যে এৰিষ্টটলে ছেকেণ্ড নেচাৰ, দ্বিতীয় অভ্যাস বুলি কৈছে, যে আমাৰ জন্মগত যিবোৰ আমি অভ্যাস লৈ আহোঁ, তাৰ উপৰি আমি মানুহৰ জীৱনৰ উন্নতি কৰিবলৈ, বিভিন্ন কৰ্মক্ষেত্ৰত বা নিজৰ চৰিত্ৰ সংশোধন কৰিবলৈ আমি কিছুমান কথাৰ বাৰম্বাৰ অনুশীলন কৰি কৰি তাক আমি আৰু তেতিয়া সেইটো যে আমি নতুনকৈ শিকিছোঁ, সেইটো তুমি কোৱাৰ নিচিনাকে সি মানে অট'মেটিক আমাৰ সেইটো হৈ যায়। সেইকাৰণে তেনেকৈ অভ্যাসে মানুহৰ জীৱনটো নিয়ন্ত্ৰিত কৰে, সেইকাৰণে ছেকেণ্ড নেচাৰ বুলি কয়। মই এতিয়া আমাৰ যিহেতু খুব কম সময়ত আমি বহুত কথা ক'ব লাগিব। টিনপাতবোৰৰ অৱস্থা কি হৈছে নহ'ব ন কিয়? সদায় সস্তীয়া বস্তুৰ ওপৰতহে চকু। মই কি জানো, দোকানে ক'লে যে সমান দামত একে কোৱালিটিৰ বস্তু পায় বুলি। জানানে ববিতাহঁতৰ ঘৰ টিনপাত আজি ইমান বছৰ একেই আছে। আচ্ছা ৰ'বাচোন, তেওঁলোকে কি টিনপাত ব্যৱহাৰ কৰে? মইহে কৈ তেওঁক টাটা ডিউৰাচাইনৰ ৰঙীন টিনপাত লগোৱাইছো। বুজিছেনে, এই টিনপাতখিনি টাটা ব্লু স্কোপ ষ্টীলৰ আধুনিক পদ্ধতিৰে নিৰ্মিত। ভাৰতৰ আটাইতকৈ উন্নত মানৰ ৰঙী টিনপাত হ'ল টাটা ডিউৰাচাইন। স্মাৰ্ট ব্যক্তিৰ স্মাৰ্ট পচন্দ, টাটা ডিউৰাচাইন, জীৱনৰ ৰং ষ্টীলৰ। বাটাৰ নহয়, চিজ or butter? হেৰি দাদা, ইয়াত চিজো আছে, বাটাৰো আছে। আলবত ইয়াৰ নাম টপ গোল্ড। আজব চিজ ফিশ ফার্ম টপ গোল্ড বিস্কিট সঁচাই শুনত হোগা। Assam Downtown University announces admission for 2016. The courses offered are engineering, management, pharmacy, allied health, nursing, hotel management and PhD. For enrollment, please visit our website www.ad. ইমান টাইম হৈ গ'ল, তই 4G বিষয়ে একো নজনালিয়ে? No 4G, Soji. Only nature. Yama, left, right. At the crossroad, go straight. Then after 500 meters, take a sharp left at Shoulder Road. Impossible. Impossible, illa madam. 4G. At the crossroad, go straight. After 500 meters, take left. Okay. সদায় চাহ দোকানত নাস্তা, লাঞ্চৰ কোনো সময় নাই, আৰু নিশা দেৰিলৈকে সাৰে থকা, আৰু প্ৰয়োজন হলে মা। সেইবাবে নতুন ইনো আজৱাইন ফ্লেভাৰ, স্পীড ইনোৰ সোৱাদ আজৱাইনৰ, এচিডিটি নাশ কৰে মৰমেৰে, কাম কৰে মাত্ৰ 6 ছেকেণ্ডতে। নতুন ইনো अजवाइन फ्लेवर, स्पीड इनोर, स्वाद अजवाइनोर। बारिश में भीगते गुलाब को देखा कभी? मैंने देखा। सड़कने को एक सीमेंट का बैग देने क्या गया, दिल दे आया, और फिर एक दिन पुल बन गया। फिर जिंदगी ने एक करवट ली। Myself Tara, और आप? दिलों के बीच के पुल हों या शहरों के बीच के ब्रिज, एक साथी हमेशा साथ निभाए। तालमेल सीमेंट, दिल जोड़े, देश जोड़े। आओ यहाँ बार बार खेलो झूमो कूदो यहाँ मस्ती में, बड़े छोटे साथ आओ ऐश करो नच गाओ मस्ती में, पूरा धमाल है एक्वालैंड, सबसे कमाल एक्वालैंड, एक्वालैंड। অনিয়মিত জীৱনত লিভাৰৰ সুৰক্ষাৰ কথা ভাবিছেনে? ব্যৱহাৰ কৰক লিভাৰৰ ডাবল প্ৰটেকশ্যন লিভোচিন ডিএছ। लिवोसिन डीएस, लीवर स्ट्रॉन्गर तो लाइफ मजेदार। ट्रिप्स वही याद रहती है जो एज को प्लान ना जाए। ऐसी ही ट्रिप्स के लिए जेके टायर रेंजर सीरीज विद सुपीरियर ब्रेकिंग, स्टॉप फ्रॉम 100 to 0 in 4 seconds। जेके टायर, टोटल कंट्रोल। তুমি নিজৰ জীৱনত এটা বিষয় আছে যে আমাৰ বিষয়ৰ ভিতৰতে যে অভ্যাস আৰু নতুন অভ্যাস সৃষ্টি। তুমি নিজৰ জীৱনত এই কথাটো প্ৰয়োগ কৰি তুমি নতুন নতুন কি অভ্যাস কৰি তুমি নিজৰ জীৱনটো সলনি কৰিব পাৰিছা। তুমি বিশ্বনাথৰ জিংবিয়া নামৰ এখন অখ্যাত গাঁৱৰ পৰা গৈ তুমি আজি ইমানখিনি কৃতিত্ব অৰ্জন কৰিছা, সেইটো নিশ্চয় কিছু ভাল অভ্যাসৰ ফল। ধৰা তোমাৰ যদি পঢ়িবলৈ বহুতৰ পঢ়িব নোৱাৰে, ধৈৰ্য নাথাকে, তুমি নিশ্চয় ঘণ্টাৰ পিছত ঘণ্টা ধৰি পঢ়াৰ অনুশীলন কৰিছা, তাৰ মাজতে তুমি বিভিন্ন জ্ঞানৰ সন্ধানত বিভিন্ন কিতাপ পত্ৰ পঢ়িছা। গতিকে কোনবোৰ ভাল অভ্যাসে তোমাৰ জীৱনত উন্নতি কৰাত সহায় কৰিছে? ভাল অভ্যাসৰ ভিতৰত যিহেতু একাডেমিকৰ লগত জড়িত থাকোঁ, সেইকাৰণে পঢ়া শুনাৰ অভ্যাসেই বিশেষকৈ বা পুথিভঁৰালত যোৱাৰ অভ্যাস সেই ধৰণৰ হৈছিলে।
পিছতো যেতিয়াই সুবিধা পাইছো তুমি নিজে গঢ়ি লৈছিলা নে কোনোবাই তোমাক প্ৰেৰণা দিছিলে এনেকুৱা ভাল অভ্যাস কৰিব লাগে বুলি বহু সময়ত প্ৰেৰণাবোৰ আমাৰ তেতিয়া আছিল আমি জইণ্ট ফেমিলিত একেলগে ডাঙৰ হোৱা গতিকে সেই সময়ত আমি পৰিয়ালৰ বিভিন্ন ধৰণৰ কথা সেইবিলাক শুনি থাকো তাৰ পৰাও বহু ধৰণৰ ইনস্পিৰেশ্যন আহে উঠা আৰু তাতোকে বেছি আহে সেইটো সময়ত দেখিছিলো আমাৰ স্কুলৰ শিক্ষকসকলৰ পৰা তেতিয়া আমাৰ হাই স্কুলত শিক্ষক আছিলে ধৰ্মকান্ত হালৈ ছাৰ তেখেতৰ কথা মই এতিয়াও বহু সময়ত ভাবি থাকো তেখেতে ইঞ্জিনিয়াৰ কিন্তু তেওঁ আমাৰ স্কুলৰ শিক্ষক আছিলে তেখেতে বহু সময়ত এদিন ক্লাছত তেওঁ কৈছিলে যে মাজে মাজে তেওঁ আমাক প্ৰশ্ন সোধে মাজে মাজে বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে যে আমি কি কাৰণে সফল হ'ব নোৱাৰো বিভিন্নজনে বিভিন্ন ধৰণে উত্তৰ দিছে এতিয়া ছাৰে শেষত কৈছে যে আমি অলপতে সন্তুষ্ট হওঁ সেইকাৰণে আমি সফল হ'ব নোৱাৰো সেই কথাটো মোৰ এতিয়াও মনত আছে যে আমি অলপতে সন্তুষ্ট হওঁ গতিকে তেনেধৰণৰ বিভিন্ন কথা আছিল যিবোৰ যে ছাৰৰ কথা এতিয়াও সোমাই আছে আৰু এজন ছাৰ আছিলে তেওঁ ধনী গোপাল কুণ্ডু তেওঁ আমাৰ ইংৰাজীৰ শিক্ষক আছিলে বহু সময়ত মই কৈছো মই যদি বিজ্ঞান নপঢ়িলোহেঁতেন তেতিয়া চাগে ইংৰাজীয়ে পঢ়িলোহেঁতেন তেওঁৰ দ্বাৰা ইমান বেছি উৎসাহিত হৈছিলো যে পিছলৈ লাহে লাহে পঢ়া শুনাৰ অভ্যাসটো নিজেই গঢ় লৈ উঠিলে আৰু অভ্যাসৰ কথা কওঁতে এতিয়া অভ্যাস কেনেকে গঢ় লৈ উঠে এবাৰ সিদ্ধান্ত লোৱাৰ পিছত এই অভ্যাসটো গঢ় ল'ম যদি নতুন অভ্যাস গঠন কৰিব লগা হয় তেতিয়া অভ্যাস যদি এটা সহজ উদাহৰণ দিওঁ তেতিয়াহ'লে গাড়ী শিকাৰ নিচিনা গাড়ী চলোৱাৰ নিচিনা যিকোনো গাড়ী চলোৱা এজন ড্ৰাইভাৰে যদি তেওঁৰ নিজৰ প্ৰথম দিন গাড়ী চলোৱাৰ কথা ভাবে তেতিয়াহ'লে তাতকৈ আৰু সুন্দৰ দিন কেতিয়াও নহয় যে প্ৰথম দিন গাড়ী চলাওঁতে কেনেকুৱা হয় প্ৰথম দিন যেতিয়া গাড়ী চলোৱা হয় তেতিয়াহ'লে একেলগে দুইখন ভৰি দুইখন হাত চকু আৰু মগজু আৰু তাৰ ওপৰত এটা প্ৰচণ্ড চাপ যে প্ৰেছাৰ এটা থাকে যে সাইড ৰাস্তাৰ দুই কাষ চাব লাগিব সন্মুখ চাব লাগিব হেডলাইট বেকলাইট মিৰৰ গোটেইবোৰ বস্তু ইমান কনচেন্ট্ৰেশ্যন ইমান ফ'কাছ কৰিব লাগিব যে মানে মানুহ সিটত বহিব নোৱাৰে তেতিয়া উঠি আহিব লগা হয় বাৰে বাৰে উঠি আহে সিটত বহিব নোৱাৰে কোনো মানুহ আৰু ইমান তেওঁ প্ৰেছাৰত থাকে তাৰ পিছত যেতিয়া লাহে লাহে কিন্তু ইমান প্ৰেছাৰত তেওঁ আৰু বহুতে ভাবে জীৱনত আৰু মই আকৌ গাড়ী চলাব নোৱাৰিম ইমান প্ৰেছাৰ সহ্য কৰি গাড়ী চলোৱা সম্ভৱ নহয় কিন্তু সেই একেজন মানুহ যেতিয়া 3 বছৰ 4 বছৰ গাড়ী চলাই থাকে চলাই ইমান অভ্যাস হয় যে এটা সময়ত তেওঁ একো নাভাবাকে কথা পাতি কেতিয়াবা তেওঁ ৰাস্তাটো নোচাকে চকুমুটি গাড়ী চলাব পৰা হয় গাড়ী চলাই দিব পৰা হৈ যায় যে অভ্যাস ইমান শক্তিশালী যে আৰু আছে অভ্যাসৰ ইমান উদাহৰণ আছে যে কিছুমান অভ্যাস মেমৰি নোহোৱাকৈ আনকি স্মৃতি শক্তি লোপ পোৱা মানুহেও অভ্যাসৰ দ্বাৰা বহু কাম কৰিব পাৰে MIT এডল গৱেষকে এবাৰ গৱেষণা কৰিছিলে তেওঁ স্মৃতি শক্তি লোপ পোৱা মানুহ তেওঁৰ ওপৰত গৱেষণা কৰা হৈছিল যে তেওঁৰ স্মৃতি শক্তিৰ ওপৰত তেতিয়া তেওঁলোক আচৰিত হৈছে মানুহজনক তেওঁৰ পত্নীক কোৱা হৈছিল যে তেওঁৰ স্মৃতি শক্তি নাই তেওঁৰ পত্নীক গধূলি সদায় 10-15 মিনিট অকমান ঘূৰাই আনিব লাগে বাহিৰত তেওঁ সদায় সেই কামটো কৰে পত্নীয়ে এদিন দেখিলে যে তেওঁ অলপমান সময় বাথৰুমত গৈছিলে সেইটো সময়ত দেখিলে যে নাই তেওঁৰ মানুহজন নাই গতিকে ক'ত গ'ল তেওঁ হাহাকাৰ হ'ল ক'ত গৈছে মানুহজন ইফালে সিফালে চাওঁতে 15 মিনিট মান সময় গ'ল 15 মিনিট সময় পিছত তেওঁ এতিয়া পুলিচত ফোন কৰিব লাগিব বুলি ঘৰৰ ভিতৰত সোমাইছে সোমাওতে দেখিছে যে তেওঁৰ হাজবেণ্ড মানে টিভি অন কৰি টিভি চাই আছে তাৰপিছত তেওঁ আচৰিত হ'ল তেওঁ সুধিলে আপুনি ক'লৈ গৈছিলে তেওঁ উত্তৰ দিব নোৱাৰে কাৰণ তেওঁৰ স্মৃতি শক্তি নাই কিন্তু তেওঁ জানিলে যে তেওঁ নহয় তেওঁ হয় খোজ কাঢ়িবলৈকে গৈছিলে কাৰণ হাতত শিলগুটি সদায় যোনবোৰ আনে হাতত শিলগুটি বা ফুল এপাহ লৈ আহিছিলে আৰু টেবুলৰ ওপৰত ৰাখিছিলে তেওঁ ক'ত গৈছিলে ক'ব নোৱাৰে কিন্তু তেওঁ যে সদায় গৈ আছিলে এই কেইবছৰ সেই অভ্যাসতে তেওঁ গৈ আহি ঘৰৰ ভিতৰত সোমাই গৈছে গতিকে অভ্যাসৰ বলত স্মৃতি শক্তি নহ'লেও অভ্যাসে কাম কৰিব পাৰে জৰ্জ বাৰ্নাৰ্ডছৰ পিগমিলিয়ন নামৰ এখন নাটক আছে নহয় যাৰ চিনেমা মাই ফেয়াৰ লেডি তুমি চাইছা নেকি মই 4বাৰ চাইছো এইটো অভ্যাসৰ কিমান শক্তি বা প্ৰভাৱ তাৰ এটা ডাঙৰ নিদৰ্শন হৈছে মাই ফেয়াৰ লেডি তাৰ যিটো এলিজা ডুলিটল তাইতো লণ্ডনৰ চহৰ অঞ্চলৰ নিৰক্ষৰ ছোৱালী আছিলে তাই ভাল ইংৰাজী ক'ব নোৱাৰে তাই ভদ্ৰ সমাজত তাই কোনো স্থান নাই সেই ছোৱালীজনী তেওঁৰ শিক্ষকে পাই বুধৰ অভিনয় কৰিছে জৰ্জ হেৰিছনে শিক্ষকজনে পাই তাইক একদম অভ্যাসৰ তাইক নতুনকৈ কথা ক'বলৈ ভাষা ক'বলৈ ভদ্ৰ ব্যৱহাৰ শিকাই এনেকুৱা কৰিলেগৈ যে তাই ইংলেণ্ডৰ আটাইতকৈ যিবোৰ শ্ৰেষ্ঠ লেডি ভদ্ৰ মহিলা সেইবোৰকো চেৰ পেলাই তাই এগৰাকী ভদ্ৰ মহিলাৰ ৰূপে স্বীকৃত হ'ল কিহৰ বলত যে এইটোতো এদিনত হোৱা নাই বছৰৰ পিছত বছৰ ধৰি সাধনা কৰিহে হৈছে গতিকে আৰু এটা মই উদাহৰণ বহুত উদাহৰণ তুমি কোৱাৰ নিচিনা উদাহৰণ দি অন্ত কৰিব নোৱাৰি উলমা ৰুডল্ফ নামৰ এগৰাকী আমেৰিকান ছোৱালী তাই পলিঅ' হৈ
মানে এখন ভৰি সম্পূৰ্ণ বেয়া হৈ গ'ল তাই 11 বছৰৰ বয়সলৈকে ব্ৰেচ পিন্ধি তাই থাকিব লগা হৈছিলে আৰু তাই কিন্তু এনেকুৱা আছিল যে তাই ভাবিলে যে মই এনেকে থাকিব নোৱাৰো মই জীৱনত কিবা এটা কৰিম 11 বছৰ বয়সত তাই ব্ৰেচডাল নিজে খুলি দলিয়াই দি তাই লাহে লাহে খোজ কাঢ়িবলৈ শিকিলে তাক কোনেও শিকোৱা নাই খোজ কাঢ়িবলৈ শিকিলে তাৰপিছত দৌৰিবলৈ শিকিলে এনেকৈ দৌৰিলে যে তাই অলিম্পিকত 2বাৰ দৌৰ প্ৰতিযোগিতাত তাই স্বৰ্ণ পদক পালে সেইটো এটা অভ্যাসৰে ফল কিন্তু অভ্যাসটো দুটা হ'ব পাৰে এটা বেয়া অভ্যাস এটা ভাল অভ্যাস এইখিনি যে অসমত হুলস্থুল লাগিছে ড্ৰাগ আসক্তি লৈ তাই ড্ৰাগটোতো এবাৰ খালে খাই সি এবাৰ খাই বা দুবাৰ খাই যদি শান্ত হ'লহেঁতেন সি আসক্ত নহ'লহেঁতেন কিন্তু খাই এনেকুৱা হ'ল যে সি ড্ৰাগ নাখালে সি থাকিবই নোৱাৰা হয় বা ড্ৰাগতকৈ আমি কম বিপদজনক এটা বস্তু খাওঁ মই খুব কম বয়সতে চিগাৰেট খাব আৰম্ভ কৰিছিলোঁ আৰু 1975 চনলৈকে মই চিগাৰেট খায়ে আছিলোঁ আৰু তাৰ ফলত মোৰ গলৰ বহুত অসুখ হ'ল এইটো কিয় মই বহুত বাৰ যে মাৰ্ক টুৱেনে কৈছে চিগাৰেট এৰাটো নিচেই সহজ মই 200 বাৰ চিগাৰেট এৰিছোঁ কিন্তু মই 200 বাৰতকৈ বোধহয় বেছি চেষ্টা কৰি পৰা নাছিলোঁ কিন্তু তুমি যে কৈছে ইচ্ছা শক্তি অভ্যাস গঠনৰ ক্ষেত্ৰত ইচ্ছা শক্তিৰ এটা ডাঙৰ ভূমিকা থাকে মই এদিন ঠিক কৰিলোঁ যে এদিন ধৰিম এৰিয়ে নহয় মই নিজকে ক'লোঁ মই যদি পুৰুষ হওঁ মই যদি প্ৰকৃত অৰ্থত মানুহ হওঁ মই আজি চিগাৰেট এৰিমেই আৰু যদি মই কালি ৰাতিপুৱা উঠি মই চিগাৰেটটো খাবলৈ লওঁ মই বুজিম যে মই মানুহ নহয় এই বুলি কৈ মই খুব দামী চিগাৰেট এপেক মোৰ বিচনাৰ কাষত থৈ দিছোঁ ৰাতিপুৱা উঠিয়ে মই সেইটো দেখি গাৰ জোৰেৰে মই নৰ্দমালৈ দলিয়াই দি তাৰ পিছৰ পৰা চিগাৰেটটো নাখাওঁৱেই চিগাৰেটৰ ধোঁৱাৰ গোন্ধটো পৰ্যন্ত সহিব নোৱাৰো এই যে বেয়া অভ্যাসবোৰ যে ভাঙিব পাৰি নতুন অভ্যাস আয়ত্ত কৰিব পাৰি তাৰে এটা ডাঙৰ প্ৰমাণ এতিয়া আমাৰ সময় বেছি নাই 5 মিনিট আছে মই 5 মিনিট বেছি কথা নকওঁ 5 মিনিট সময়ত তুমি মানুহে বুজাকৈ মানুহে অভ্যাসৰ গুৰুত্ব বুজাকৈ এটা 5 মিনিটৰ বক্তৃতা যেনেকৈ 2 মিনিটত 3 মিনিটত আত্মজীৱনী কলা এটা 5 মিনিটত অভ্যাসৰ বিষয়ে এটা বক্তৃতা দিয়া অভ্যাসৰ বিষয়ে ক'বলৈ আচলতে বহু কথা থাকে তথাপিও 5 মিনিটত ক'বলৈ অভ্যাসত যদি বিজ্ঞানসন্মতভাৱে এনালাইচিছ কৰোঁ তেতিয়াহ'লে অভ্যাস 3টা প্ৰচেছত হয় প্ৰথম কিউ বুলি কয় কিউ ৰুটিন আৰু তাৰপিছত ৰিৱাৰ্ড যিকোনো অভ্যাসৰ এই 3টা প্ৰচেছতেই চলিব এটা তাক হেবিট লুপ বুলি কয় যে কিউ মানে হ'ল এটা সিগনেল আমাৰ মগজুৱে এটা সিগনেল দিয়ে ধৰক মই 3:30 বজাত সদায় চিগাৰেট স্মক কৰোঁ বা মই চাহ একাপ খাওঁ বা চাহ আৰু বিস্কুট একাপ খাওঁ 3:30 বজাৰ আগে মোক ব্ৰেইনে সিগনেল দিয়ে যে মই কিবা এটা এতিয়া উঠি যাওঁ মই যদি পঢ়া শুনা কৰিছোঁ মই উঠি যাওঁ মই চাহ একাপ খাবলৈ যাম সেইটো হ'ল কিউ তাৰ পিছৰ যোনটো হ'ল ৰুটিন সেইটো মই ৰুটিন মতে উঠি যাম তাৰপিছত মই চাৰ্লছ ডুহিগ তেওঁ পুলিটজাৰ এৱাৰ্ড বিজয়ী লিখক তেওঁ ডাঙৰ কিতাপ এখন লিখিছে দ্য পাৱাৰ অফ হেবিট এখন নিউয়ৰ্ক টাইমছৰ বেষ্ট চেলাৰ কিতাপ আৰু অভ্যাস গঠন বা সলনি কৰিবৰ কাৰণে খুব ভাল কিতাপ তাতো তেওঁ লিখিছে যে এই ধৰণৰ যে তেওঁৰ বিস্কুট আৰু চাহ খোৱা অভ্যাস সদায় 3:30 বজাত গতিকে তেওঁ 3:30 বজাৰ আগে তেওঁৰ ব্ৰেইনে সিগনেল দিয়ে যে তেওঁ উঠিব লাগে তেওঁ উঠি আহে সদায় তেওঁ লিফ্টত উঠি তেওঁ 14 নম্বৰ তললৈ যায় তাত গৈ তেওঁ বন্ধুৰ লগত চাহ আৰু কফি একাপ আৰু বিস্কুট লৈ তেওঁ কফি আৰু বিস্কুট খাই তাৰপিছত তেওঁ বন্ধুবৰ্গৰ লগত কথা বতৰা পাতে তাৰপিছত তেওঁ ঘূৰি আহে এতিয়া যিকোনো অভ্যাসৰ সেই যে 3টা থাকে কিউ ৰিৱাৰ্ড ৰুটিন এণ্ড ৰিৱাৰ্ড এই ৰিৱাৰ্ডটো কি সেইটো আগতে আইডেন্টিফাই চিনাক্ত কৰি ল'ব লাগিব যে মই এই অভ্যাসৰ কাৰণে মই কি পাই আছো মই যদি চিগাৰেট বা ড্ৰাগ বা চাহ যিকোনো অভ্যাস কৰিছো তাৰ পৰা মই কি ৰিৱাৰ্ড মানে কি পুৰস্কাৰ পাই আছো উপকাৰ হ'ব পাৰে বা অপকাৰ হ'ব পাৰে সেই ৰিৱাৰ্ডটো যদি আমি আইডেন্টিফাই কৰি লওঁ কাৰণ কিউ আমি ইমান সহজে কিউটো মানে সেইটো যিহেতু মগজুৱে দিয়ে আমি সহজে সলনি কৰিব নোৱাৰো গতিকে আমি সলনি কৰিব পাৰো দুটা বস্তু ৰুটিন বা ৰিৱাৰ্ড যদি আমি ৰিৱাৰ্ডটো পাই লৈছো যে তাৰ পৰা তেওঁ তাৰপিছত ভাবি ল'লে যে ৰিৱাৰ্ডটো কি ইয়াৰ ৰিৱাৰ্ডটো আচলতে তেওঁ যে বন্ধুবৰ্গৰ লগত কথা বতৰা কৰে ছ'চিয়েলাইজিং সেইটো তেওঁৰ খুব ভাল লাগে সেই গোটেই চাহ আৰু কফিৰ লগত তেওঁ সেইটো সময়ত কোনো ভোক অনুভৱ নকৰে কিন্তু তথাপিও তেওঁ চাহ কাপ খাবলৈ যায় কথা হ'ল যে তেওঁ বন্ধুবৰ্গৰ লগত কথা পতাটোহে আচল কথা গতিকে তেওঁ ভাবিলে এইবাৰৰ পৰা তেওঁ ৰিৱাৰ্ডটো লৈ ল'ব কিন্তু তেওঁ তাৰ মাজৰ ৰুটিন আৰু কিউ তেওঁ একো কৰিব নোৱাৰে ৰুটিনটো তেওঁ ব্ৰেক কৰিব এইটো ভাঙিব লাগে গতিকে যিকোনো অভ্যাসৰ এই 3টা থাকে তাৰপিছত তেওঁ কি কৰে ঠিক তেনেকেই যায় লিফ্টত উঠি তেওঁ যায় তালে তাৰপিছত তেওঁ প্ৰথম দিনাখন তেওঁ কেৱল কফি কাপে লৈছে বিস্কুট লোৱা নাই তাৰপিছত তেওঁ বন্ধুবৰ্গৰ লগত কথা বতৰা পাতিছে
তেওঁৰতো কোনো ধৰণৰ ভোক অনুভৱ হোৱা নাই, তেওঁ ঠিকে আছে। তাৰপিছত আহি তেওঁ আকৌ পঢ়া শুনা কৰিছে। আমাৰ 2 মিনিট সময় আছে। দ্বিতীয় দিনাখনৰ পৰা তেওঁ কি কৰিছে, তেওঁ বিস্কুটো লোৱা নাই, তেওঁ কেৱল কথা বতৰা পাতিব আৰম্ভ কৰিছে। কিন্তু তাৰপিছত তেওঁ লাহে লাহে দেখিছে যে আচলতে তেওঁ কথা বতৰা পাতিবহে বিচাৰি আছিলে, বাকীবিলাক কিন্তু তেওঁৰ কেৱল অভ্যাসহে আছিলে। গতিকে তেনেধৰণে আমি যিকোনো অভ্যাসৰ যদি আমি আইডেণ্টিফাই কৰি লওঁ, তাৰ পৰা আমাৰ কি লাভ হৈছে আৰু সেই বস্তুটো যদি আমি বেলেগ কিবা প্ৰকাৰে আহৰণ কৰিব পাৰো, তেতিয়াহ'লে আমি এই বিষয়ে বহুত কথা পাতিব পাৰো বা পাতিবলগীয়া আছে। কিন্তু তোমাৰ কথাৰ পৰা বা মই নিজেও যিখিনি মানে পঢ়া শুনা কৰিছো, মানে আচলতে অভ্যাসেই মানুহৰ জীৱনৰ এক প্ৰকাৰ নিয়তি বুলি ক'ব পাৰি। অভ্যাসে মানুহ এজনক খুব উন্নতিৰ পথলৈ লৈ যাব পাৰে, ভাল কৰিব পাৰে, আৰু অভ্যাসে ধ্বংসও কৰিব পাৰে। আৰু এই বিষয়ে বহুত মোৰ এবাৰ মনত পৰে, ফ্ৰেডৰিক চিলাৰ, তেওঁ জাৰ্মান নাট্যকাৰ, গেটেৰ বন্ধু সমসাময়িক আছিলে। তেওঁ মানে মানুহক কেনেকৈ মানুহ হ'ব লাগে সেইটো শিকাবলৈ তেওঁ কেইবাখনো নাটক লিখিছে। তেওঁ নাটকত কৈছে যে এটা চৰিত্ৰৰ মুখেদি যে মানুহে অজস্ৰ সংগ্ৰাম কৰি যদি ভালৰ পথলৈ যাব খোজে, তেওঁ নিজৰ কৰ্তব্য পালন কৰাটোক এটা অভ্যাসত পৰিণত কৰিব লাগে। কৰ্তব্য পালনৰ যেতিয়া অভ্যাসত পৰিণত কৰে, সি গোটেই মানুহৰ জীৱনটোকে সলনি কৰি দিয়ে। যিহক মই ভাবো যে আজি অলপ আভাসটো মই পাতনি হ'ল, মই তোমাৰ লগত এই বিষয়ে আকৌ এবাৰ আলোচনা কৰিম। আৰু তুমি কেইবাটাও আমাৰ বিষয়ে তুমি আলোচনাৰ কাৰণে বাছনি কৰিছা, কিন্তু মই ভাবো যে অভ্যাসৰ বিষয়ে আৰু এবাৰ আলোচনা কৰিলে আমাৰ মানুহবিলাকৰ উপকাৰ হ'ব। তোমাৰো বহুত ক'বলগীয়া আছে আৰু ময়ো তোমাক সুধি বহুত কথা বাহিৰ কৰিবলগীয়া আছে। গতিকে আমাৰ সময় হ'ল, আজিলৈ এৰো, কিন্তু তুমি আৰু কেইবাবাৰো আহিব লাগে।